সৰ্বপ্ৰথমে মই হোজাই জিলা সাহিত্য সভা, হোজাই কৰ্মচাৰী পৰিষদ, হোজাই জিলা শাখা অসম উন্নতি সভা তথা হোজাই উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ মোৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেওঁলোকে যি অনুষ্ঠান পাতিছে মোৰ প্ৰয়াত পিতৃ অধ্যাপক আব্দুৰ ৰহমানৰ নামত, তাৰ কাৰণে মই তেওঁলোকক মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁলোকে যিটো বিষয়বস্তু লৈ এই বক্তৃতা অনুষ্ঠান আজি পাতিছে, ভাষা সংস্কৃতি, অসমীয়া ভাষা লিপিৰ ওপৰত, মই ভাবোঁ মোৰ দৰে বহুতেই আছে যাৰ এই বিষয়ত সামান্যতম জ্ঞান নাই। আৰু যিজন আমাৰ আমন্ত্ৰিত অতিথি ভাস্কৰ বৰদলৈ, সুদূৰ কেলকাতাৰ পৰা আহিছে, লিপি বিশেষজ্ঞ, তেওঁৰ বক্তৃতাৰ যোগেদি আমি যিখিনি জ্ঞান পালোঁ সেয়া মই ভাবোঁ আমাৰ উত্তৰাধিকাৰীৰ কাৰণেও অনেক ফলপ্ৰসূ হ'ব। গতিকে তেওঁ প্ৰথমবাৰ আমাৰ হোজাই জিলালৈ আহিছে আৰু তেওঁৰ এই বক্তৃতাৰ যোগেদি আমাক ভাষা, অসমীয়া ভাষা, আমাৰ মাতৃভাষা লিপি সম্পৰ্কে যিখিনি জ্ঞান আমাক দিলে, তাৰ কাৰণে মই গোটেই হোজাইবাসীৰ হৈ তেওঁক ধন্যবাদ জনাইছোঁ। বিশেষকৈ যি ভাষা সংস্কৃতি, ইয়াৰ প্ৰতি নৱপ্ৰজন্ম ইয়াত বেছি জ্ঞাত নহয়, উঠি অহা যি নৱপ্ৰজন্ম, সেয়ে মই অলপ আগতে কৈছিলোঁ যে তেওঁৰ ভাষাই আমাৰ ভাষা লিপিৰ ২৪০০ বছৰীয়া ইতিহাসৰ জ্ঞান আমাক দিছে। গতিকে এইখিনি সমল আমাৰ নৱপ্ৰজন্মৰ কাৰণে আগন্তুক দিনত অধিক দৰকাৰী হৈ যাব পাৰে আৰু মই ভাবোঁ প্ৰত্যেকজনে জনা দৰকাৰ।